ঘৰত কিবা এটা হ'লে প্ৰথমে খোৱাৰ জুতি। এয়া আহি গ'ল ডাঙৰীয়া, মানে আজি খিৰিকীখন অলপ মেৰামতি কাম আছে, তাৰ কাৰণে এইবোৰ যন্ত্ৰ পাতি ওলাই লোৱা হৈছে। আহিয়ে অলপো পলম নকৰাকৈ নিজৰ নিজৰ কামত লাগি গ'ল দুয়োজনে, আৰু ময়ো মোৰ কামত মই লাগিব লাগিব, কাৰণ যিহেতু ৰন্ধাৰ দায়িত্বটো মোৰ আজি, সেইকাৰণে ময়ো মোৰ কামত লাগি যাওঁ। সিহঁতে কাম হোৱা মানে মোৰ কাম শেষ হ'ব লাগিব। এইফালে আকৌ দেউতাই মোক সহায় কৰাত লাগিয়ে গৈছে। ময়ো প্ৰথমে মিক্সিত মছলাখিনি পিচি লওঁ, কাৰণ মাংস বনোৱাত অকণমানতো মছলা দিব লাগিব, সেইকাৰণে মছলাখিনি প্ৰথমতে পিচি ল'লোঁ। তাৰপিছত পূৰা জোৰদাৰ ৰন্ধা আৰম্ভ কৰি দিছোঁ। দেখিছে, মাংস বহাই দিছোঁ, আৰু এইফালে দেখিছে নহয়, মোৰ কাম হয় মানে ইহঁতৰ কাম প্ৰায় শেষেই হ'ব অৱস্থা। খিৰিকীখন লগোৱাৰ পিছতে ইহঁতৰ কাম প্ৰায় শেষেই হ'ব, আৰু ময়ো পিছ পৰি থকা নাই অৱশ্যে। মোৰো আঞ্জা দেখিছে নহয়, এয়া উতলি আছে, আঞ্জা উতলা হয়ে আৰু। বনালোঁ যেতিয়া দিয়া দায়িত্ব ভাগো ময়ে লৈছোঁ দিয়ক। সকলোৱে এতিয়া খোৱাত ব্যস্ত হৈ পৰিছে, আৰু আজিলৈ তেনেহ'লে বাই বাই। নেক্সট ভিডিঅ' এটাত আকৌ লগ পাম।